আজি যিজন জুবিন গাৰ্গক লৈ পেলাই আমি অসমখনে এটা চিনাকি পাইছিলোঁ। আমাৰ অসমীয়া গীতক বিশ্ব দৰবাৰত তুলি ধৰিছিল সেই জুবিন গাৰ্গ হত্যা কৰা হ'ল। মুখ্যমন্ত্ৰী নিজেই ক'লে হত্যা কৰা হৈছে, কিন্তু এই হত্যাৰ তদন্ত সঠিকভাৱে চলা বুলি আমাৰ অনুমান হোৱা নাই। মুখ্যমন্ত্ৰীজনে আবুল তাবুল কৈ আছে, সকলো জনসাধাৰণ এতিয়া কনফিউজ। আমি মৰ্মাহত জুবিনৰ মৃত্যুত, জুবিনক হত্যা কৰাত, আৰু লগে লগে আমি ক্ষোভিত, আমাৰ খং উঠিছে। অসমৰ ৰাইজক আজি ন্যায় দিব লাগিব জুবিনৰ হত্যাৰ বিচাৰ কৰি পেলাই। সেই কাম সঠিকভাৱে চৰকাৰে কৰা নাই। সেইকাৰণে আজি 2 মিলিয়নতকৈ বেছি মানুহে, 20 লক্ষতকৈ বেছি মানুহে জাষ্টিছ ফৰ জুবিন গাৰ্গ এই শ্লোগান তুলি ধৰিছে। আৰু এনেধৰণে আমাৰ ক্ষোভ আমি প্ৰকাশ কৰিছোঁ। আৰু এমাহ হৈ গ'ল, আজি এমাহত আমি জুবিন গাৰ্গক শ্ৰদ্ধা জ্ঞাপন কৰাৰ কাৰণে এই অনুষ্ঠানটো কৰিছোঁ। আৰু যদি চৰকাৰ বাহাদুৰ এতিয়াও সঠিক দিশত তদন্ত চলাই নাযায়, তেতিয়াহ'লে অসমৰ মানুহে এই চৰকাৰখনক ক্ষমা নকৰিব। কিন্তু আমি লক্ষ্য কৰিছোঁ যে এই চৰকাৰখনে এতিয়া আকৌ ময়ো জুবিন, আমিও জুবিন বুলি কৈ মানুহক বিভ্ৰান্ত কৰাৰ কাৰণে ৰাজপথলৈকে আহিবলৈ চেষ্টা কৰিছে। তেওঁলোকৰে দায়িত্ব তদন্ত কৰা, তেওঁলোকে তদন্ত নকৰি, তেওঁলোকে জাষ্টিছ নিদি পেলাই এতিয়া ময়ো জুবিন, আমিও জুবিন এই শ্লোগান লৈ পেলাই মানুহক আহি পেলাই ভালদৰে বলাবৰ কাৰণে চেষ্টা এটা কৰিছে। এই চেষ্টাক আমি নিশ্চিতভাৱে প্ৰতিহত কৰিম।